কাছাড়ে 2 কোটি টাকার হেরোইন বাজেয়াপ্ত, আটক 9। কাছাড়ের বিভিন্ন জায়গায় অভিযান চালিয়ে পুলিশ প্রায় 2 কোটি টাকার হেরোইন বাজেয়াপ্ত করেছে। এক সাংবাদিক সম্মেলনে এক খবর জানান পুলিশ সুপার নোমাল মাহাত্তা। তিনি জানান 9 জনকে গ্রেফতার করা হয়েছে। 3টি জায়গায় এই অভিযান চালানো হয় বলে জানান পুলিশ সুপার। 416 গ্রাম হেরোইন আটক করা হয় বলে জানান তিনি। ব্যুরো রিপোর্ট, বরাক বিশন। সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু এই অভিযান কাছাৰ জিলাৰ ট্ৰেনজিট পইণ্ট হিচাপে যিবিলাক সৰবৰাহকাৰী অবৈধ সৰবৰাহকাৰী ব্যৱহাৰ কৰি আছে তেওঁলোকক আমি একেৰাহে আমি ধৰিবৰ কাৰণে আমি সদায় চেষ্টা কৰি আছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যখনক সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰাৰ যি তেওঁ অভিযান, সেই অভিযানৰ অংশস্বৰূপে যোৱা পুৱতি নিশা আমি এটা বিশেষ অভিযান চলাইছিলোঁ সমগ্ৰ জিলাখনতে। আৰু জিলাখনৰ 4টা ঠাইত আমাৰ এই এটা বিশেষ অভিযান চলিছে। প্ৰথমটো অভিযান আমাৰ ঢলাই অঞ্চলত হৈছিলে, দ্বিতীয়টো অভিযান আমাৰ গুমৰাহত হৈছিলে, আৰু তৃতীয় আৰু চতুৰ্থ অভিযান আমাৰ সদৰ থানাৰ এলেকাত এই অভিযান চলিছিলে। আৰু গোটেই অভিযান কালত আমি 416 গ্ৰাম 416 গ্ৰাম আমি ছাছপেক্টেড টু বি হিৰ'ইন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই গোটেইকেইটা অভিযানত আমি কেইবাজন ব্যক্তি আমি প্ৰায় 9 গৰাকী ব্যক্তি আমি অবৈধ ড্ৰাগছৰ সৰবৰাহকাৰী আমি ধৰিবলৈ সক্ষম হ'লোঁ। তাৰে প্ৰথম অভিযানটো আমাৰ ঢলাই অঞ্চলত চলিছিলে। সেই অভিযানত আমাৰ মকবুল হুছেইন আৰু জামালুদ্দিন বুলি 2জন ব্যক্তি আমি সোণাই অঞ্চলৰ ব্যক্তি তেওঁলোকক আমি ধৰিবলৈ সক্ষম হ'লোঁ। আৰু তেওঁলোকৰ পৰা আমি 6টা চাবোনৰ বাকচত ছাছপেক্টেড টু বি হিৰ'ইনছ আমি জব্দ কৰিলোঁ। আৰু দ্বিতীয়টো অভিযান কালত গুমৰাহত আমি এটা নাইট ছুপাৰ, এটা বিশেষ সংবাদৰ আমি পম খেদি আমি তাত এটা নাইট ছুপাৰত আমি অভিযান চলাওঁ। আৰু এই নাইট ছুপাৰৰ পৰা 2জন ব্যক্তিক আমি এপ্ৰিহেণ্ড কৰোঁ। এজনৰ নাম দিলবাৰ হুছেইন আৰু আনজনৰ নাম কমৰুল হুছেইন। 2জন ব্যক্তিৰ ঘৰ হাইলাকান্দিত। তেওঁলোকক যেতিয়া বাছখনত খানতালাচি চলোৱা হয় তেওঁলোকৰ সৈতে আমি 13টা চাবোনৰ বাকচত হিৰ'ইনযুক্ত 13টা চাবোন বাকচ আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু তাৰ লগতে আমি শিলচৰৰ চৈদপুৰ অঞ্চলত আমাৰ এটা বিশেষ অভিযান চলিছিলে। আৰু সেই অভিযান কালত আমি 16টা চব কেছেছ 16টা চাবোনৰ বাকচত আমি ছাছপেক্টেড টু বি হিৰ'ইনছ আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু তাৰ লগতে শিলচৰৰ আন এটা আমাৰ বিশেষ অভিযান চলিছিলে। আৰু এই অভিযান কালত আমি 44 নম্বৰ 44টা মানে সৰু সৰু চাবোনৰ কণ্টেইনাৰ ভায়েল আমি জব্দ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু তাৰ লগতে আমি 5জন ব্যক্তিক আমি ইয়াত এপ্ৰিহেণ্ড কৰিবলৈ সক্ষম হ'লোঁ। আৰু সৰ্বমুঠ আৰু 9জন ব্যক্তিক আমি এৰেষ্ট কৰিলোঁ। আৰু যিখিনি পৰিমাণৰ আমি ড্ৰাগছ আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ তাৰ পৰিমাণ হ'ল 416 গ্ৰাম ড্ৰাগছ। আৰু তাৰ আনুমানিক যি বজাৰ মূল্য, চোৰাং বজাৰত যি বজাৰ মূল্য হ'ব ই প্ৰায় 2 কোটি টকা। আৰু গোটেই সামগ্ৰীখিনি আমি আমাৰ যি নিয়মানুসাৰে যিখিনি আমি তাক চিজ কৰিব লাগে সেইখিনি আমি জব্দ কৰিছোঁ। আৰু তাৰ লগতে তাৰ প্ৰাৰম্ভিক পৰীক্ষাত দেখা গৈছে আমাৰ যিটো ড্ৰাগ ডিটেকশ্যন কিটত যেতিয়া আমি পৰীক্ষা কৰিছোঁ আৰু সেইটো হিৰ'ইন বুলি তাত আমি পৰীক্ষা মানে পজিটিভ ফলাফল আমি লাভ কৰিছোঁ। গতিকে আমি তাৰ পৰৱৰ্তী কালত যিখিনি অনুসন্ধান কৰিব লাগে তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। আৰু প্ৰাৰম্ভিক যি আমাৰ তদন্ত চলিছে আৰু প্ৰাৰম্ভিক তদন্ত কালত দেখা গৈছে যে এই সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ ইয়াত লোকেল কনজামশ্যনৰ কাৰণে আহিছিলে। আৰু স্থানীয় মানুহে এই সীমামূৰীয়া অঞ্চলত তেওঁলোকে এই যি সামগ্ৰী আছে সেইবিলাকক বিক্ৰী কৰাৰ তেওঁলোকে যো-জা চলাইছিলে। গতিকে এই অভিযান কালত আমি গোটেই কেইজন ব্যক্তিক 9জন ব্যক্তিকটো আমি বৰ্তমান কাষ্টডিত ৰাখিছোঁ, তেওঁলোক সোধপোছ কৰি আছোঁ।
আৰু তেওঁলোকৰ পৰা অধিক তথ্য লাভৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।